হয় আমি এতিয়া উপস্থিত আছো যে বিল্লেশ্বৰ দেৱালয়ত যি নৱৰাত্ৰি আৰম্ভ হৈছে যে 9 দিনীয়াকৈ যি দেৱী পূজা কৰা হ'ব কিন্তু আজি এই যি প্ৰথম নৱৰাত্ৰি প্ৰথম দিনাখন আছে ইয়াত বলি বিধানৰ বজাত ছাগলী বলি দিব যে উৎসৰ্গা কৰিছে আপোনালোকে অসম টাইমত দেখা হ'ব যে এই নৱৰাত্ৰি প্ৰথম দিনা পূজাখনতে যি বলি হ'ব যি ছাগলী যি উৎসৰ্গা কৰিছে মন্দিৰৰ ভিতৰত যি পূজা অৰ্চনা চলি আছে যি আজিৰ পৰা আৰম্ভ হৈছে যি বিল্লেশ্বৰ দেৱালয়ত যি দুৰ্গা পূজা আৰু এই দুৰ্গা পূজা যি এই 12 তাৰিখলৈ চলিব যি এই 9টাৰ ওপৰত যি দেৱীক পূজা অৰ্চনা কৰিব আৰু এই আমদিনীয়া এই যি বিল্লেশ্বৰ দেৱালয় শক্তিপীঠ আছে এই শক্তিপীঠত আজিৰ পৰা যি পূজা আৰম্ভ হৈছে যি আজি প্ৰথম বলি এই যি অসম টাইমত দেখা হ'ব যে আপোনালোকে যি বলি যি বিল্লেশ্বৰ দেৱালয়ত যি আজি নৱৰাত্ৰিৰ প্ৰথম দিনা যি বলি হ'ব আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব আৰু ইয়াত হাজাৰ হাজাৰ যি ভক্তৰ সমাগম হয় এই যি প্ৰতিপদ তিথিৰ পৰা আজিৰ পৰা যি নৱৰাত্ৰি দেৱীক যি পূজা কৰিছে আৰু এই পূজা ইতিমধ্যে আৰম্ভ হৈছে আৰু এতিয়া কিছু সময় পিছতে ইয়াত বলি বিধান আৰম্ভ হ'ব itu masalah tu, kurban. Kurban kan? Bulan situ. Apa? ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম